বহিষ্কাৰ শব্দটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো সংবিধানত নাই। আমাৰ শংকৰদেৱ সংঘৰ নীতি আছিলে যে আমাৰ কোনো দেৱ দেৱতা আচলতে পূজা কৰা নহয়। আচলতে আমি একশৰণীয়া ব্যক্তি, সেইকাৰণে উতস্ফুটভাৱে যদি কোনো ব্যক্তি শংকৰদেৱ সংঘৰ সংগী যদি তাত উপস্থিত থাকে, তেতিয়াহ'লে আমাক তেখেতক সাময়িকভাৱে আনুষ্ঠানিক কৰ্মৰ পৰাহে বিৰত ৰখা হয়, বহিষ্কাৰ কৰা নহয়। এজন ব্যক্তিয়ে কৈছে যে এইখন চুকাফাৰ দেশ, এইখন শংকৰ মাধৱৰ দেশ নহয়, শংকৰদেৱ কোনো গুৰু নহয়। আচলতে তেনেকুৱা মন্তব্যবিলাক কৰিলে আচলতে অসমীয়া জাতিটোৰ কাৰণে আচলতে অতি দুখদায়ক আৰু অত্যন্ত আচলতে এনেকুৱা বক্তব্যবিলাকে অসমীয়া জাতিটোৰ গঠন প্ৰক্ৰিয়াত হেঙাৰ সৃষ্টি কৰিব। নমস্কাৰ। আমি অতি গুৰুত্বপূৰ্ণ এটি বিষয় কাৰোবাৰ কাৰণে বিতৰ্কিত হ'ব পাৰে, কিন্তু মই বিচাৰিছো এটা নিৰপেক্ষ বিচাৰৰ কাৰণে এটি আলোচনা কৰিবৰ কাৰণে এটি বিষয় আগবঢ়াব বিচাৰিছো। শংকৰদেৱ সংঘ আৰু আহোম জনগোষ্ঠীৰ মাজত হোৱা এই বিতৰ্ক। এই বিতৰ্ক হ'ব নালাগে, কাৰণ বিতৰ্ক হোৱাটো ডাঙৰ কথা নহয়। বিতৰ্কক নিয়ন্ত্ৰণলৈ আনি সুস্থিৰ এটা সমাজত বাতাবৰণ কৰি সমাজৰ কাৰণে এটা নিদৰ্শন দেখাব পৰা আদৰ্শমূলক সিদ্ধান্ত দিব পৰাটোৱে হৈছে এখন সুস্থিৰ সমাজৰ পৰিচায়ক বুলি আমি ভাবো। শংকৰদেৱ সংঘ বেয়া বা আহোম জনগোষ্ঠী বেয়া, তাত কোনো ধৰণৰ লিখিত কোনো কথা নাই বা কোনোবাই যুক্তিৰে প্ৰমাণ কৰিব নোৱাৰে। যিকোনো কথা এটা সুস্থিৰতা বজাই যদি আমি সুস্থিৰ বাতাবৰণেৰে যদি কিবা এটা সিদ্ধান্ত লোৱা হয়, তেতিয়া এটা ভাল উত্তৰ ওলাব। আৰু সেইটো কাৰণে আমি নিৰপেক্ষ বিচাৰ কৰিবৰ কাৰণে আমাৰ মাজত আজি এজন সন্মানীয় ব্যক্তিক আমন্ত্ৰণ কৰিছিলো। দুলীয়াজানৰ খনিকৰ গাঁৱৰ উষাপুৰৰ খনিকৰ গাঁৱৰ নিবাসী মাধৱ বৰা ডাঙৰীয়া। নমস্কাৰ। কৃষ্ণ। নমস্কাৰ। কৃষ্ণ। নমস্কাৰ। এটি অতি স্পৰ্শকাতৰ বিষয় আপুনি শুনিবলৈ পাইছে। সংবাদ মাধ্যমত শিৰোনামা দখল কৰি আছে বৰ্তমান আমি দেখিবলৈ পাইছো। আহোম জনগোষ্ঠী আৰু শংকৰদেৱ সংঘৰ মাজত বিতৰ্ক, বিবাদ, যিটো হ'ব নালাগে, যিটোৱে নতুন প্ৰজন্মৰ গাত চেকা লগাব পাৰে। প্ৰথমতে মই ডাঙৰীয়া আপোনাক এটা কথাই সুধো যে এই ক্ষেত্ৰত এই যি বিতৰ্ক আহোম জনগোষ্ঠীয় লোকৰ সভাত বুলিয়ে কৈছো মই আপোনাক, শংকৰদেৱ সংঘৰ ব্যক্তি এজন গ'ল বা তাত আহাৰ গ্ৰহণ কৰিলে, বাকী হ'ল কিবা এটা হ'ল। তাৰ পাছতেই শংকৰদেৱ সংঘৰ বিষয়া এজনক বহিষ্কাৰ কৰা হ'ল। সাধাৰণ যিবিলাক আমাৰ এতিয়া সংবাদ মাধ্যমত শব্দবিলাক মই ব্যৱহাৰ কৰিছো, শব্দবিলাক শুদ্ধ নহবও পাৰে। এই ক্ষেত্ৰত প্ৰথমতে আপুনি কি বুলি ক'ব? কৃষ্ণ, মই প্ৰথমে এজন খাটি অসমীয়া যিটো শব্দ, সেই শব্দটো প্ৰয়োগ কৰিছো। তাৰ পাছতেই আচলতে মই এজন চুতীয়া জনগোষ্ঠীয় মই এজন লোক, আৰু বৃহত্তৰ অসমীয়া জাতিৰ গঠনত চুকাফাৰ যি অৱদান, সেই অৱদানটো কোনোৱে হয়তো নুই কৰিব নোৱাৰে। ৰাজনৈতিকভাৱে চুকাফাই সকলো জাতি উপজাতিক লগ লগাই বৃহত্তৰ অসমীয়া জাতিটো গঠন কৰিছিলে, আৰু তাৰ পাছতেই শংকৰদেৱ গুৰুজনাই যিটো একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰিছিলে, আৰু তাৰ আলম লৈয়ে 1930 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘ গঠন হৈছিলে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছু নীতি আৰু আদৰ্শ আছে, যিটো নেকি আচলতে শ্ৰীমন্ত শংকৰদেৱ এক শৰণত বিশ্বাসী, এক দেও একেও একবিনে নাইকেও, যিটো আহোমৰ সভাত উপস্থিত আছিলে বুলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সংগীক বহিষ্কাৰ কৰা হৈছিলে। আচলতে বহিষ্কাৰ শব্দটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো সংবিধানত নাই। আচলতে এক শৰণত বিশ্বাসী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছু আদৰ্শ আছে। এয়া হৈছে কি, এক দেও এক হৈ একবিনে নাইকেওৰ অগত্যাই
কোনো যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেই নীতি নামানি কোনোবাই পালন কৰা তেখেতলোকৰ কাৰণে নিশ্চয় আমি কাহানিও আচলতে যিটো মেডাম মেফি বা চক্ৰং বিভাগ আমি অৱজ্ঞা কৰা নাই বা কাহানিও আমি হীনসূচক ভাৱে চোৱা নাই আচলতে আমি সন্মান কৰো প্ৰতিটো জনগোষ্ঠীৰ নিজস্ব এটা স্বকীয় বৈশিষ্ট্য আছে আৰু সেই বৈশিষ্ট্যতাৰ পৰিপূৰ্ণ আহোম জনগোষ্ঠীয় মেডাম মেফি এতিয়া হৈছে কি তাতে আচলতে তেখেতলোকৰ উপৰি পুৰুষক তেখেতলোকে পূজা কৰে আৰু আমাৰ শংকৰদেৱ সংঘৰ নীতি আছিলে যে আমাৰ কোনো দেৱ দেৱতা আচলতে পূজা কৰা নহয় আচলতে আমি একশৰণীয়া ব্যক্তি সেইকাৰণে উতস্ফুটভাৱে যদি কোনো ব্যক্তি শংকৰদেৱ সংঘ সংগী যদি তাত উপস্থিত থাকে তেতিয়াহ'লে আমাক তেখেতক সাময়িকভাৱে আনুষ্ঠানিক কৰ্মৰ পৰাহে বিৰত ৰখা হয় বহিষ্কাৰ কৰা নহয় এই বিষয়টো আচলতে ভুল বুজাবুজিৰ কাৰণেই আহোম আৰু জনগোষ্ঠী আৰু শংকৰদেৱ সংঘৰ মাজত ভুল বুজাবুজিৰ এটা সূত্ৰপাত এটা বিবাদৰ সূত্ৰপাত হৈ আছে কি হবগে বুলি ভাবিছে আপুনি আচলতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া যেনেকৈ চুকাফাৰ অৱদান আছে তেনেকৈ শংকৰদেৱ গুৰুজনাৰো অৱদান আছে আমি আচলতে সকলোৱে এই সকলো বাদ বিবাদ পৰিহাৰ কৰি প্ৰতিটো বিষয়ে আচলতে আলোচনা কৰিলে তাৰ নিশ্চয় সমাধানৰ সূত্ৰ ওলায় আৰু সেইবাবে আমি আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো আমাৰ কেন্দ্ৰীয় সমিতি আৰু যিটো আচলতে টাইপা আহোম জনগোষ্ঠীয় এটা সংগঠন তেখেতলোককো আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাওঁ আচলতে আলোচনালৈ দুই পক্ষ একেখন মজিয়াত উপস্থিত হওক আৰু উপস্থিত হৈ এই যিটো ভুল বুজাবুজিৰ পৰিৱেশ সৃষ্টি হৈ আহিছে তাক আপুনি নিৰ্মূল কৰাত দুইটা পক্ষই আগবাঢ়ি আহক তাতে ইয়াতে কোনেও কাৰো আচলতে তুচ্ছমূলক বা অৱজ্ঞামূলক কোনো মন্তব্য আচলতে ছচিয়েল মিডিয়া বিলাকত প্ৰয়োগ কৰিব নালাগে যিটো নেকি দেখাৰ পৰিলক্ষিত হৈছে এইটোৱে আচলতে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হিচাপে অত্যন্ত দুখিত কালি এটা ছচিয়েল মিডিয়াত মই এটা কমেন্ট পালো আচলতে সেই কমেন্ট বিলাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকলকে নহয় গোটেই সমগ্ৰ গুৰুজনা আদৰ্শৰে পৰিচালিত গোটেই অসমীয়া জাতিটোকে আচলতে দুখিত আচলতে কৰিছে যিহেতুকে এজন ব্যক্তিয়ে কৈছে যে এইখন চুকাফাৰ দেশ এইখন শংকৰ মাধৱৰ দেশ নহয় এনেধৰণে মন্তব্য কৰিছে আৰু এজনে কৰিছে যে শংকৰদেৱ কোনো গুৰু নহয় আচলতে তেনেকুৱা মন্তব্যবিলাক কৰিলে আচলতে অসমীয়া জাতিটোৰ কাৰণে আচলতে অতি দুখদায়ক আৰু অত্যন্ত আচলতে এনেকুৱা বক্তব্যবিলাকে অসমীয়া জাতিটোৰ গঠন প্ৰক্ৰিয়াত হেঙাৰ সৃষ্টি কৰিব এই ক্ষেত্ৰত আপোনাক যদি মই পোনপটীয়াকৈ সুধো এই বিষয়টো যে সূত্ৰপাত হল আমি নিৰ্দিষ্টকৈ এটা পক্ষক আমি দোষাৰোপ কৰিব নোৱাৰো বা দোষাৰোপ কৰিবলৈ গলে ভুল হ'ব যেটো সামাজিক মাধ্যমত কোনোবা এটা পক্ষক সুবিধা পালে গুচকি দিয়া এই সিস্টেমটো খুবেই বেয়া হৈছে এই ক্ষেত্ৰত ভুলটো কাৰ হল বুলি আপুনি ভাবে এই ঘটনাটো সূত্ৰপাতত ভুল কাৰ হল বিষয়টো আচলতে বুজাবুজি অভাৱৰ কাৰণেহে আচলতে এটা ভুল বুলি আমি নিৰ্দিষ্টভাৱে ক'বলৈ আঙুলি টুৱাব নোৱাৰো যদি বুজাবুজিৰে যদি অভাৱ হল তেতিয়া আইন আদালতৰ কাষ চাপিবলগীয়া কি হল বুলি ভাবিছে এইটোৱেই বিশেষত এই বিষয়বস্তুটো কি হল য'ত আচলতে এই ঘটনাটো সূত্ৰপাত হল মই সম্ভৱতঃ যিমান দূৰ জানো যিবিলাকে ছচিয়েল মিডিয়াত ইমান তালফাল লগাই আছে সেইসকলে হয়তো সেই নিৰ্দিষ্ট ঠাইডোখৰলৈ কোনেও যোৱা নাই আৰু যিডোখৰ ঠাইত এই ঘটনাটো সূত্ৰপাত হৈছিলে সেই ঠাইডোখৰ সম্পূৰ্ণ আহোম জনগোষ্ঠীয় লোকৰে পৰিৱৰ্তিত এখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী থকা প্ৰাথমিক শাখা আৰু তাতে যিটো ঘটনা সূত্ৰপাত হল ইতিমধ্যে যিজন সংগী চন্দ্ৰ বৰুৱা বুলি আচলতে বাতৰি শিৰোনাম দখল কৰি আছে তেখেতে ইতিমধ্যে শংকৰদেৱ সংঘৰ নীতি আদৰ্শৰ মানি লৈ পুনৰ তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীও হল কিন্তু তাৰ পাছতে যিটো অতি আমি গৰ্হিত বুলি কৈছো যিহেতুকে সেইটো কৰিব নালাগিছিল বাৰু তেখেতলোকে যেটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান ভাগ আচলতে সেই তেখেতে সংগী হোৱাৰ পাছতো পৰিঘটনা হিমানতে শেষ হ'ব লাগিছিল কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন সংবিধান সেইখন জ্বলাই দি এটা পুনৰ এটা বিতৰ্কৰ সূত্ৰপাত সৃষ্টি কৰিলে
আৰু সেই সূত্ৰপাতটো আচলতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ সেই বিষয়টো লৈ সেই দুষ্কৃতিকাৰী কেইজনৰ ওপৰতহে আচলতে আইনৰ কাষ চাপিবলৈ বাধ্য হ'ল। কিন্তু ময়ো কওঁ যে আইন আদালতলৈ যোৱাতকৈ আলোচনাৰ মাধ্যমেৰে গোটেই বিষয়টো সমাধান কৰা হলে বেছি ভাল আছিল। খুব নিৰপেক্ষ উত্তৰ হৈছে। মই আপোনাৰ উত্তৰকেইটা শলাগ লৈছো। এটা কথা আমি দেখিব লাগিব যে যিহেতু অসমীয়া জাতিৰ কথাটো আপুনি ইয়াত উল্লেখ কৰিছে, এই অসমীয়া জাতিৰ ক্ষেত্ৰত নতুন প্ৰজন্ম যিসকলে ভগৱানক প্ৰতি আজিৰ বৰ্তমান আধ্যাত্মিকতাৰ প্ৰতি নতুন প্ৰজন্ম ইমান ধাউতিন দেখা নাযায়, যেন কিছু কিছু ক্ষেত্ৰত বাধ্যতামূলকভাৱেহে যায় তেওঁলোক। মই কোৱা নাই, মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্যক্তিসকলৰ কথা বা নতুন প্ৰজন্মৰ কথা মই অকণমান আঁতৰাই কৈছো, কথাটো দেখিবলৈ পোৱা যায়। গতিকে এই ক্ষেত্ৰত নতুন প্ৰজন্মক এই যে আইন আদালতৰ ওচৰলৈ নগৈ শংকৰদেৱ সংঘই হওক বা আহোম জনগোষ্ঠীয় লোকেই হওক এই গোটেইটো আধ্যাত্মিক চেতনাত উদ্ধত হৈ বিষয়টো সমিলমিল কৰিব নোৱাৰিলেহেঁতেন নেকি বাৰু? নিশ্চয় পাৰিলেহেঁতেন, কিন্তু দুইটা পক্ষ আচলতে আগবাঢ়ি আহিব লাগিছিল। আচলতে যেতিয়া দুইটা পক্ষই নিজৰ নিজৰ স্থিতিত অটল হৈ থাকিব আৰু য'ত নেকি আচলতে মোৰ ভুল তেখেতৰ ভুল বুলি ভাবি আমি নিজৰ নিজৰ স্থিতিত অটল হৈ থাকিম, তেতিয়া কিন্তু কোনো সমস্যাৰে সমাধান নহয়। এইখিনিতে এটা কথা মনত পৰে যে আমি সৰুতে এটা সাধু কথা পঢ়িবলৈ পাইছিলো যে এডাল হাকুত দুটা ছাগলী দুফালৰ পৰা উঠি পেলাই মাছ যেতিয়া পালৈগৈ, তেতিয়া এটা ছাগলী কৈছে যে মই হাকুডালত আগতে উঠিছো, মই পাৰ হম, আৰু ইটো ছাগলীয়ে কৈছে যে মই আগতে উঠিছিলো, মই পাৰ হম। আৰু শেষত গৈ দুইটা ছাগলীয়ে সেই মাছ নদীৰ হাকুডালত যুঁজি দুইটা ইতিমধ্যে নদীত পৰি দুইটা মৃত্যু মুখত পৰিলে। কিন্তু জ্ঞানী দুটা সেই হাকুত উঠিলে দুফালৰ পৰা দুটা ছাগলী, আৰু দুইটাই ছাগলীয়ে দুইটা জ্ঞানী ছাগলী আছিলে, দুইটাই কি হল এটা ছাগলী শুই দিয়াৰ পাছত এটা ছাগলী ইটোৰ ওপৰে পাৰ হৈ দুটা পাৰ হৈ গুচি গল। আচলতে পৰ্যায়বিলাক এনেকুৱাকৈ পাব নালাগে যত নেকি আচলতে আমি নিজৰ নিজৰ স্থিতিত অটল হৈ থাকিব নালাগে। সদায় যিকোনো আমি আচলতে কোন হয়, আমি প্ৰথম হৈছে অসমীয়া। তাত আহোমেই হওক, চুতীয়াই হওক, কোচেই হওক, কলিতাই হওক, আমাৰ প্ৰথম পৰিচয় হৈছে অসমীয়া। আৰু মই যদি উদাহৰণ হিচাপে চাবলৈ যাওঁ যে এখন চাইকেল, আপোনাৰ হাতত যদি মই অকল টিলিঙাটো দি দিওঁ তেতিয়া সি টিলিঙা, চকাটো যদি দি দিওঁ অকল চকা, যেতিয়া তাক সম্পূৰ্ণৰূপে গোটেই বস্তু কেইটা লগাই দিয়া হয়, পেডেল পাত লগাই দিয়া হয়, টিলিঙাটো লগাই দিয়া হয়, হেণ্ডেলডাল লগাই দিয়া হয়, চাইকেলখন লগাই দিয়া হয়, সি তেতিয়া চকাটো লগাই তেতিয়া সি চাইকেললৈ ৰূপান্তৰ হয়। ঠিক তেনেকৈ অসমীয়া জাতি গঠনত আহোম, চুতীয়া, কোচ, কলিতা, চাহ যিসকল জনগোষ্ঠীয় লোক সকলো লগ লাগিহে আচলতে অসমীয়া জাতিটো গঠন হৈছে। তাৰ পাছতহে আমি নিজৰ নিজৰ স্বকীয় যিটো জাতিৰ জনগোষ্ঠীয় যিটো স্বকীয়তা আছে, প্ৰত্যেকৰ কৃষ্টি, ভাষা, সংস্কৃতি আছে, সেইখিনি ৰক্ষা কৰিব লাগিব। কিন্তু আমাৰ প্ৰথম পৰিচয় হৈছে আমি অসমীয়া। যিহেতু ধৰ্মীয় চেতনাটো ইয়াত জড়িত আছে শংকৰদেৱ সংঘৰ, বিশেষভাৱে মই কৈছো, গতিকে ধৰ্মীয় চেতনাটো জড়িত হৈ থকাৰ কাৰণে ধৰ্মীয় চেতনাক ভেটি হিচাপে লৈ আগ নবহাৰ কাৰণে যিহেতু আদালতৰ কাষলৈ চাপিব লগা হল, তাৰ কাৰণে নতুন প্ৰজন্মই ধৰ্ম বা ঈশ্বৰমুখী ভাৱনাটো অলপ তেওঁলোকৰ নেতিবাচক প্ৰভাৱ পৰিব বুলি আপুনি ভাবে নেকি বাৰু? আচলতে এটা সময়ত অসমীয়া সমাজ ব্যৱস্থাটোত আছিলে তামোল পাণৰ ব্যৱস্থা, আৰু প্ৰতিটো সমস্যা দূৰ হৈছিলে মোৰ নিজৰ মনত আছে, আমাৰ ককাহঁতৰ দিনত বা আমাৰ দেউতাহঁতৰ দিনত যিকোনো আচলতে গাঁওখনত খামখিয়ালি লাগিলে প্ৰথম আদালতখনে আছিলে নামঘৰ মজিয়াখন বা আমাৰ পঞ্চায়তটো। আৰু তাতে কি হয়, আলোচনা বিলোচনাৰে তামোল পাণ দুইটা পক্ষই দিয়ে, তাতে তেখেতলোকে সেৱা লয় যে আমাৰ এই বিচাৰখন কৰি দিব লাগে, আৰু তাতেই আচলতে সেই গাঁওখনৰ গুণী জ্ঞানীসকলে বিচাৰ বিবেচনা কৰি পেলাই তাতে সমস্যাটো দূৰ কৰিছিলে, আইন আদালতলৈ যোৱা নাছিলে। সেইটো কিন্তু মই আজিও স্বীকাৰ কৰিম। সেইকাৰণে আজি কিন্তু পৰিৱেশটো কি হৈছে, সততে আপুনি গাঁওখনত যদি কিবা এটা কাজিয়া বা দ্বন্দ্ব হাই কাজিয়া লাগে, লগে লগে আদালতলৈ গুচি যায়। এইটো কিন্তু আমাৰ অসমীয়া জাতিটোৰ কাৰণে অত্যন্ত দুখ লগা আচলতে বিষয়। আৰু সেইটো কাৰণে আচলতে অসমীয়া জাতিটো আজি ভাগ হৈ গুচি গৈছে। আৰু এনেকুৱা এটা হয়তো দিন আহিব যিটো আমাৰ ওচৰৰ যিখন ৰাজ্য ত্ৰিপুৰাৰ যিটো জনগোষ্ঠী, মই নিজে তাত গৈ আহি পেলাই যিটো তাত পৰিৱেশ আৰু পৰিস্থিতি দেখি আহিলো, সেইটো যে আমাৰ অসমতো নহব তাক নুই কৰিব নোৱাৰো। আৰু সেইকাৰণে আমি নৱপ্ৰজন্মসকলক এটা কথাই কওঁ, আচলতে আমাৰ
কথা বাৰ্তা আচৰণ বিধিবিলাক সদায় নম্ৰ হ'ব লাগে আৰু যিহেতুকে আমি আচলতে আমাৰ গোটেই জাতিটোৰ ভেটি গঠন কৰি হৈছে আমাৰ আধ্যাত্মিকতাবাদেৰে আমি আচলতে চিন্তা চৰ্চা কৰিব লাগিব য'ত নেকি সুস্থিৰ এখন আমি সমাজ পাব পাৰো আৰু আমাৰ সুস্থি বাতাবৰণহে আচলতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমাক সহায় সেইখিনিলৈকে শুদ্ধ মই ধৰি লৈছো কিন্তু লাগিবতো শুদ্ধ আধ্যাত্মিক চেতনাৰে আগবাঢ়ি যাব লাগিব নতুন প্ৰজন্ম শুদ্ধ কথা কিন্তু আমি কৰ্ম আদৰ্শৰে কি দেখুৱাইছো আজিতো আপুনি মইতো আদালতত থিয় হৈছো আজি যদি আপুনি যদি শংকৰ হয় মই যদি আহোম জনগোষ্ঠীয় হয় আপুনিও আদালতলৈ গ'ল মইও আদালতলৈ গ'লো আৰু মোৰ ল'ৰা ছোৱালীকেইটা এতিয়া কি শিকিব যে পাপা মাই যিটো আমি ধৰ্মীয় চেতনাৰে যাক আমি শিক্ষা দিবলৈ আগবাঢ়ি যোৱাটো আমি ভাষণ দিওঁ ধৰ্মীয় চেতনাৰ কথা কওঁ আধ্যাত্মিক চেতনাৰ কথা কওঁ আজি আপুনি যদি বাপেক মাক আমি যদি গৈ পেলাই যে আদালতত থিয় হওঁ আমাৰ ল'ৰা ছোৱালীয়ে কি শিকিব নতুন প্ৰজন্মই নিশ্চয় সেইটো অতি পৰিতাপৰ বিষয় আইন আদালতে মই ক'লোৱে যে তামোল পাণৰ ব্যৱস্থাৰ পৰা গৈ পেলাই আজি আইন আদালতে গ'ল মই সেইকাৰণে দুইটা পক্ষকে কৈছো যে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ববীয়াসকলকো কৈছো আৰু টাই আহোম ছাত্ৰ সন্থাৰ যিসকল বিষয়ববীয়া আছে তেখেতলোককো কৈছে আচলতে আইন আদালতে যোৱাৰ আগতে আচলতে আমি আলোচনা কৰিব লাগে আপুনি আদালতে গ'ল বুলি মই আদালতে যাব লাগিব সেইটো কোনো কথা নাই আচলতে এই বিষয়বস্তুটো যিবিলাক আপোনালোক আদালতে গ'ল আচলতে সেৱা হ'ব লাগিব প্ৰত্যেকটোৱে বস্তুৱে সেৱা হ'ব লাগিব আচলতে গুণী জ্ঞানীজন সেৱা হয় মই এটা উদাহৰণ দি প্ৰকৃতিৰ পৰা শিকিবলগীয়া কথা কিছুমান আছে যেনেকৈ আমি ধান খেতি কৰো তাতে দুবিধ থোক ওলায় এবিধ হৈছে আপোনাৰ পতান আৰু এবিধ হৈছে ধানৰ গুটি থকা থোকটো সদায় আচলতে হাউলি যায় তাত গুটি আছে আচলতে চাউল আছে আৰু যিটো গুটি নাই সি সদায় থিয় মানে পতান আছে এতিয়া আমাৰ কোনখিনি বস্তু আমি আহৰণ কৰো আচলতে গুটি থকা বস্তুখিনি আহৰণ কৰা হলে থোকটো আৰু পতানটো আমি আঁতৰাই পঠিয়াই দিওঁ ঠিক তেনেকৈ প্ৰকৃতিৰ পৰা শিকিবলগীয়া বিষয়বস্তু যে গুণী জ্ঞানীজনে সদায় আচলতে সেৱা হয় কেতিয়াও পতানৰ ধান থোকৰ দৰে কেতিয়াও আমি মই জ্ঞানী মই সকলো জানো বুলি কেতিয়াও থিয় হ'ব নালাগে তাৰমানে আপুনিও এইটোৰ আপোনাৰ বক্তব্যৰ মাজেদি এইটো কথাকে আপুনি প্ৰকাশ কৰিবলৈ গৈছে ৰাইজৰ আগত যে যদিও আইন আদালতৰ কাষ চাপিছে তেওঁলোক জ্যেষ্ঠসকল তেওঁলোক এতিয়াও আইন আদালতৰ কাষ চপাতকৈ তেওঁলোকে এটা আধ্যাত্মিক ভাৱনাৰে সমাজখনক নিৰ্দিষ্ট স্থানলৈ ঘূৰাই অনাটো প্ৰয়োজন এতিয়াও সময় আছে কাৰণ সময় অতিবাহিত হৈ যোৱা আৰু সেইটো আমিও কওঁ যিহেতু নতুন প্ৰজন্মই ঈশ্বৰমুখী কৰিবলৈ হলে আমি অকল ভাষণতে সীমাবদ্ধ থাকিলে নহব কৰ্ম আদৰ্শ দেখাব লাগিব আৰু এইটো মই এটা কথা অনুভৱ কৰিছো এই যে এইটো আমাৰ অসমীয়া জাতিৰ মাজত ককাই ভাইৰ মাজত যুদ্ধ নিচিনা হৈছে আচ্ছা এই ক্ষেত্ৰত আমাৰ তৃতীয় পক্ষ সুবিধা ল'ব পাৰে নেকি বাৰু আপুনি কি কয় নিশ্চয় আচলতে তৃতীয় পক্ষই নিশ্চয় সুবিধা ল'ব তেতিয়াহ'লে সজাগ কিয় হোৱা নাই এতিয়া সেইটোৱে সজাগ হ'বৰ সময় হ'ল আচলতে আমাৰ ভাবি চাওক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সৃষ্টি কৰি যোৱা যিটো একশৰণ ধৰ্ম সেই এখন ধৰ্ম তেখেতৰ তেৰাৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছতে আচলতে সংহতি অনুযায়ী ভাগ হৈ গুচি গ'ল সত্যকৰ্মী ইমানবিলাক ধৰ্মীয় অনুষ্ঠান আমাৰ অসমত আছে একশৰণ ভাগৱতী সমাজ আছে অসম সত্ৰ সংঘ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আছে তাৰ পাছতে এখন ভাগৱতী সমাজ আছে কিন্তু সকলোৰে নীতি আদৰ্শ গুৰুজনাই পৰিচালিত এটা নীতি আদৰ্শ একেখন কীৰ্তন একেখন ভাগৱত একেখন ঘোষা কিন্তু আমাৰ আদৰ্শগত কিছু মানে বিভেদ পাৰ্থক্য আছে যিটোৱে নেকি আচলতে অসমীয়া এই যে কৈছে গুৰুজনাই এক কৰি গ'ল আৰু পাছৰ আমি আচলতে ভাগ কৰিলো ভকতে ভাগ কৰিলে তো এই ব্যৱস্থাটো হ'ব নালাগে আচলতে মই আগতেও কৈছো যে অসম সত্ৰ মহাসভা আছে এখন ভাগৱতী সমাজ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আছে আচলতে এই সকলোবিলাক পৰিহাৰ কৰি যদি আমি একেখন মঞ্চত থিয় হওঁ হয়তো এটা সময়ত আমাৰ অসমীয়া জাতিটো সকলো ফালৰ পৰা ভাষা সাহিত্য সংস্কৃতি সকলোৰ পৰা হয়তো পৃথিৱীৰ ভিতৰত এটা জাকত জিলিকা জাতি হ'ব আৰু যিটো নেকি আচলতে অসমত দুটা জাতীয় অনুষ্ঠান আছে সেইটোটা হৈছে এক নম্বৰ অসম সাহিত্য সভা দ্বিতীয় হৈছে ২৭টা জনগোষ্ঠীৰে এটা গঠিত এটা অনুষ্ঠান হৈছে সেইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আচলতে ইয়াৰ ভিতৰৰ যিখিনি কথা আছে যিখিনি বিষয়বস্তু আছে সেইখিনিত নোহোমোৱালৈকে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰি যোৱা কামখিনি আপাত দৃষ্টিত বাহিৰৰ পৰা চালে হয়তো ভুল বুলি ভাবিব পাৰে কিন্তু তাত যিসকলে এই বিষয়টোৰ লগত জড়িত হৈ যাব তেতিয়াহে তেখেতলোকে গম পাব আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘই
1930 চনৰ পৰা অদ্যপৰিমিত 94 ইয়াৰ্ছ হৈছে কি কৰি আছে আৰু কি কৰিবলৈ গৈ আছে আহোম জনগোষ্ঠীক বাৰে বাৰে টাৰ্গেট কৰা নিচিনা দেখা যায় 2012 চনৰ পৰা ব্ৰইলাৰ পোহাৰ কথা আমি শুনিবলৈ পাওঁ গাহৰি পোহাৰ ক্ষেত্ৰত শুনিবলৈ পাওঁ শেহতীয়াকৈ আমি মেডাম মেফিৰ ক্ষেত্ৰত আমি শুনিবলৈ পাইছো কিয় বাৰু আহোম জনগোষ্ঠীক যে বাৰে বাৰে টাৰ্গেট কৰিছে ইয়াৰ কিবা আছে নেকি এই ক্ষেত্ৰত নিশ্চয়কৈ আমি এটা কথা কওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই কোনো জাতি জনগোষ্ঠীক তেওঁলোকৰ নিৰ্দিষ্ট পৰম্পৰা যিটো তেখেতলোকে শুদ্ধ সত্য বুলি ভাবি আহিছে কাহানি অসন্মান কৰা নাই বা তেখেতলোকক বাধাও প্ৰদান কৰা নাই যিহেতুকে 1930 চনতেই শ্ৰীমন্ত শংকৰদেৱ সংঘ গঠিত যদি আহোম জনগোষ্ঠীটোক তেখেতলোকৰ কাম কাজত টাৰ্গেট কৰি ললেহেঁতেন তেতিয়াহ'লে 1930 চনৰ পৰা এতিয়া 96টা বছৰ হৈছে তেতিয়া হয়তো মাজত টাৰ্গেট কৰি ললেহেঁতেন কিন্তু লোৱা নাই মই আপোনাক আৰু এটা কথা কওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘত হয়তো 80% আহোম সম্প্ৰদায়ৰ লোক যিসকলে নেকি এক শৰণৰ নীতি আদৰ্শত বিশ্বাসী আৰু তেখেতলোকে তেনেধৰণে অদ্যপৰিমিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হৈ আহিছে 2012 চনত যিটো কথা আপুনি ক'লে বা এতিয়াও যিটো কথা ওলাইছে আহোম তাইপাই আহোম জনগোষ্ঠীয় লোকসকলক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা আঁতৰি আহিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ স্বত্তেও কিন্তু 80% লোক এতিয়াও শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে কিয় আছে আচলতে সেই বিষয়টো তাইপাইও বিষয়বস্তুটো জানিবলগীয়া বিষয় আৰু তেখেতলোকৰ লগতো আলোচনা কৰিবলগীয়া বিষয় তেতিয়াহে আচলতে আচল শুদ্ধ সত্য কথাখিনি ওলাব আপুনি খুব সুন্দৰ কথা এটা ক'লে আচলতে বিষয়বস্তুৰ গভীৰতালৈ নোযোৱাকৈ চালে বেৰে কোবোৱা বহুত সামাজিক মাধ্যমত আলোচনা হৈছে আমাৰ জাতিৰ কাৰণে দুৰ্ভাগ্যজনক বুলি ভাবিছো কাৰণ আমি যদি শংকৰদেৱ সংঘকে দোষাৰোপ কৰো তেতিয়াও কোনো শুদ্ধ হ'ব নোৱাৰে বা আহোম জনগোষ্ঠীকে দোষাৰোপ কৰো তেতিয়াও শুদ্ধ হ'ব নোৱাৰে কিবা এটা কাৰণত হৈ যায় মুনিৰো মতিভ্ৰম হয় কেতিয়াবা হ'ব পাৰে কিবা এটা কথা এই বস্তুবিলাকক বিষয়বস্তু গভীৰতালৈ নোযোৱাকৈ বিশেষকৈ সামাজিক মাধ্যমত কিছুমান চৰ্চা কৰাটো অতি দুখজনক এটো অসমীয়া জাতিৰ কাৰণে বুলি মই অনুভৱ কৰিছো নিশ্চয় আপুনি আৰু এটা কথা ইয়াতে সুধিলে যিটো নেকি গাহৰি পোহাৰ কাৰণে ব্ৰইলাৰ পোহাৰ কাৰণে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা যিটো আঁতৰাই ৰখাৰ ব্যৱস্থা এইটো কৈছে আচলতে কি হ'ল কিছু আচলতে এতিয়াও কিছু অঞ্চলত ঠাইভেদে গাহৰি পোহা বা কুকুৰা পোহা এতিয়াও সমাজ ব্যৱস্থা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমাজখনক বাদ দি বহু ঠাইত হয়তো গাহৰি পোহা বা কুকুৰা পোহা অনুমতি প্ৰদান কৰা নাই আজি যদি কওঁ মই ৰঙাগড়া যিখন আপুনি এতিয়া এইখন সমাজৰ এজন স্থানীয় বাসিন্দা ৰঙাগড়া এই সমাজখনতো হয়তো আপোনালোকৰ সমাজ ব্যৱস্থাই এতিয়ালৈকে অদ্যপৰিমিত গাহৰি পুহিবলৈ দিয়া নাই এই যদি গাহৰি পুহিবলৈ নাই দিয়া যদি আপোনালোকৰ সমাজখনৰ কোনোবা এজন ব্যক্তিয়ে সেই সমাজৰ নীতি নিৰ্দেশনা নেমানি যদি গাহৰি পুহিবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ সমাজ ব্যৱস্থাই হয়তো তেখেতলোকক সামাজিক যিটো অনুষ্ঠান বা আনুষ্ঠানিক কৰ্মৰ পৰা বিৰত ৰাখিব ঠিক তেনেকৈ ধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শ হৈছে আচলতে আমাৰ এই যিকেইটা আচলতে আমাৰ পৰিৱেশ প্ৰদূষণমূলক কাৰ্য সেইখিনিৰ পৰা আচলতে বিৰত ৰাখিবলৈ আমাৰ সংগীসকলক কোৱা হয় কোনোবাই যদি ফাৰ্মিঙৰ ব্যৱস্থা কৰিছে তেখেতলোকক শংকৰদেৱ সংঘই কাহানিও বাধা দিয়া নাই আৰু মই আপোনাক এটা কথা কওঁ যে আমাৰ সংবিধান ভাগ আছে ইয়াতে ক'তো আচলতে ব্ৰইলাৰ পুহিব পৰা কুকুৰা পুহিব পৰা তেনেকুৱা ব্যৱস্থা আচলতে আমাৰ ইয়াত নোৱাৰিব বুলি ব্যৱস্থা নাই মই ওপৰত আপোনাক এটা কথা সুধিব লাগিব যে খুব ধুনীয়া এটা আপুনি দৰকাৰী পইণ্ট আমাৰ মাজত উলিয়াইছে যে সাধাৰণতে আমি দেখা যায় বা আপুনি সামাজিক মাধ্যমত যদি আপুনি চোৱা যায় বিভিন্ন কমেণ্টছ বিলাক যদি পঢ়া যায় বিশেষভাৱে শংকৰদেৱ সংঘই মই আচলতে কোনো ধৰণৰ বিৰূপ শব্দ ব্যৱহাৰ কৰিব নোৱাৰো বা কৈছো যদিও অজানিতে ক'ব নোৱাৰো শংকৰদেৱ সংঘক মই সন্মান জনাই কৈছো তাত সেইসকল ব্যক্তিয়ে গাহৰিও খাব নোৱাৰে মুৰ্গীও খাব নোৱাৰে কুকুৰাও পুহিব নোৱাৰে কিন্তু বাহিৰত খায় এনেকুৱা ধৰণৰ বহুত আমি কমেণ্ট দেখিবলৈ পাইছো তাৰমানে কি আপোনালোকৰ সংবিধানত ব্ৰইলাৰ পোহা বা কুকুৰা পোহা বা গাহৰি পোহাৰ ক্ষেত্ৰত নিষিদ্ধতা আছে নেকি বাৰু এটা কথা হয় যে আচলতে আমাৰ যিটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংবিধানিক ব্যৱস্থা আপুনি প্ৰথমতে ক'লে খোৱা আৰু নোখোৱাৰ যিটো ব্যৱস্থা শ্ৰীমন্ত শংকৰদেৱ সংঘত আচলতে আমাৰ আনুষ্ঠানিক যিবিলাক কৰ্ম আমি এক ঈশ্বৰবাদী
আমাৰ জীৱ হিংসা আচলতে আমাৰ আনুষ্ঠানিক কৰ্মবিলাকত নচলে যিহেতুকে আমাৰ ভাগৱতৰ যেতিয়া আমি ভাগৱত স্থাপন কৰি চৈতন্য কৰি লোৱা হয় বা ভগৱন্তৰ য'ত গুণানুকীৰ্তন নাম কীৰ্তন চৰ্চন হয় তাত আচলতে মাছ মাংসৰ আমাৰ ব্যৱহাৰ নহয় সেইটো আমাৰ সংস্কৃতি আপোনাৰ প্ৰশ্নটো মই প্ৰশ্নটো আকৌ আপোনাৰ প্ৰশ্নটো হয়তো বুজাত অকমান হেৰি হৈছে ফালৰি কাটি গৈছে যে মই সুধিছো যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানত গাহৰি পোহা বা মুৰ্গী পোহা বা কুকুৰা পোহাৰ ক্ষেত্ৰত যিমান বিতৰ্কিত এই মানে আমাৰ কথাটোৰ যোগেদি এই বিতৰ্কিত নহবৰ কাৰণে কৰা হৈছে দেই এই ক্ষেত্ৰত নিষিদ্ধতা আছে নেকি মই সেই প্ৰশ্নটো সুধিছো পুহিব নোৱাৰিব পাৰে তেনেকুৱাকে কোনো আমাৰ সংবিধান ব্যৱস্থাখিনিত এতিয়ালৈকে নাই ব্যৱস্থা আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই হয়তো কোনোবাৰ এই যুগৰ পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত কোনোবাই যদি নিজৰ আৰ্থিক সমস্যাখিনি দূৰীকৰণৰ কাৰণে ফাৰ্মিঙৰ ব্যৱস্থা কৰিছে কিন্তু এটা কথা ঠিক যিটো ব্যৱস্থাই আচলতে ওচৰ চুবুৰীয়া অঞ্চলটোত বা গাঁওখনত আচলতে পৰিৱেশ প্ৰদূষণ কৰিব নালাগে খুব সেইদিনাখনি খুব এটা আশাব্যঞ্জক আচলতে বতৰা এইটো পাছতে আচলতে হ'ব নালাগিছিলেই আহোম জনগোষ্ঠীয় আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিউজ লাইভত এটা অনুষ্ঠান পাতিছিলে আৰু তাত আমাৰ বিষয়ববীয়া খুব সুন্দৰভাৱে এই বিষয়টো উত্থাপন কৰি ক'লে আৰু কোৱাৰ পাছত আচলতে সেইদিনাখনি আমি আচলতে তাৰ এই যিটো বিতৰ্ক অৱসান হ'ব বুলি ভাবিছিলো কিন্তু নহল ছচিয়েল মিডিয়াত এতিয়াও তাৰ বিতৰ্ক ওলাই আছে আমাৰ এই সংবিধানখনত আচলতে সেই ব্যৱস্থাখিনি কেতিয়াও নাই আৰু দিয়াও নাই সেইকাৰণে এই বিষয়ৰ বস্তুটো আমাৰ এৰা ধৰা যিটো মনোভাৱৰ কিছুমান ব্যৱস্থা আছে সেইটো একেবাৰে সেই গাঁওখনৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব খোৱাৰ ক্ষেত্ৰত বাধা আছে নেকি আমি ক'লোৱে যে খোৱাৰ ক্ষেত্ৰত আমাৰ আনুষ্ঠানিক কৰ্মবিলাকত কেতিয়াও বাধা মানে আনুষ্ঠানিক কৰ্মবিলাক বাধা আছে যিহেতুকে আমাৰ প্ৰাণী হিংসা ব্যৱস্থাটো নাই শ্ৰীমন্ত শংকৰদেৱ নাই সেইটো কিন্তু মই এটাও কওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘতেই নহয় বেলেগতো নহয় যিহেতুকে য'ত নেকি ভাগৱত আপোনাৰ মই আজি এতিয়াই মই আপোনাক এটা কথা কওঁ য'ত নেকি আচলতে অখণ্ড ভাগৱত পাঠৰ ব্যৱস্থাখিনি হয় সেই অখণ্ড ভাগৱত পাঠৰ ব্যৱস্থাত 7 দিন বা 7 ৰাতি সেই 6-7 মাইলৰ আঁতৰলৈকে সম্পূৰ্ণ নিৰামিষ ভোজন কৰে সাত্বিক আহাৰ গ্ৰহণ কৰে আচলতে ভাগৱতে কি বুজাইছে যে ভাগৱতে বুজাবলৈ কৈছে যে আমি সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে আমি মাছ মাংস ব্যৱহাৰ কৰিব নালাগে যেহেতুকে ভাগৱত তাত প্ৰতিষ্ঠা কৰি চৈতন্য হৈ আছে সেই একেখন ভাগৱতকে যদি মই মোৰ গৃহত আনুষ্ঠানিক কৰ্মত মানে তাক স্থাপন কৰি মই আকৌ যদি মাছ মাংস ব্যৱহাৰ কৰো মানে এইটো কথা আমি এনেকে ক'ব পাৰো নেকি যে আনুষ্ঠানিক যিবিলাক আমাৰ কৰ্ম থাকে শুভ কৰ্ম থাকে সেইবিলাকত আমি গাহৰি বা কুকুৰা বা ব্ৰইলাৰ খোৱাটো নিষিদ্ধতা আছে আৰু সেইটো খাব নোৱাৰিব কিন্তু সেই একেটা কৰ্মকে যদি বেলেগ এখন সমাজে হয় তেতিয়া তেখেতসকলে সংঘৰ বিষয়ববীয়াসকলে খোৱাৰ ক্ষেত্ৰত কিবা তেনেকুৱা নিশ্চয় আমাৰ সেইকাৰণে আচলতে আমি কিছুমান আনুষ্ঠানিকতাত আমি খুব খোলাভাৱেই কওঁ যে আমি কিছুমান অনুষ্ঠানত সেইকাৰণে নাযাওঁ আৰু এতিয়া আমাৰ তাতে উখাপুৰত 4-5খন সমাজ আছে যিখন 4-5খন সমাজৰ ভিতৰত এখনে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংঘীয় সমাজ আছো কিন্তু অদ্যপৰিমিত আমি সেই গোটেই 4-5খন সমাজৰ লগত অমিল মিলেৰে এতিয়ালৈকে আমি বাস কৰি আছো তাত সকলো জনগোষ্ঠীয় লোক আছে আহোম কছাৰী কোচ কলিতা সকলো মানুহ আছে আজিলৈকে আমি একেলগতে খাই আছো আচলতে য'ত আমি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শ বাধা দিছে আমি তালৈকে নাযাওঁ আৰু য'ত আমি যাব পাৰো তেখেতলোকৰ লগত আমি খোলাকে কওঁ যে আমি এইডোখৰলৈকে পাৰিম সেইডোখৰলৈকে গৈছো আৰু য'ত নোৱাৰিছো তালৈকে যোৱা নাই আচলতে আমি তেখেতলোকক এইটো নহয় যে তেখেতলোকৰ সেই অনুষ্ঠানক আমি অসন্মান কৰিছো অশেষ ধন্যবাদ আৰু মাধৱ বৰা ডাঙৰীয়া আপুনি খুব আপোনাৰ লগত কথা পাতি মোৰ এইটো কাৰণে ভাল লাগিলে যিটো প্ৰশ্ন সুধিছো খুব সংক্ষেপে উত্তৰ দিছে আমাৰ সময়টো খুব সুন্দৰভাৱে আগবঢ়াই নিব পাৰিলো শেষত আপোনাক মই এটা কথাই কওঁ শংকৰদেৱ সংঘৰ বিৰুদ্ধে কোনোবাই তৃতীয় পক্ষই বদনাম অনাৰ চেষ্টা কৰিছে নেকি অপচেষ্টা নেকি তেনেকুৱা দেখাৰ আচলতে পৰিলক্ষিত হৈছে 1930 চনৰ পৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আচলতে ইয়াৰ বিষয়বস্তুখিনি জানিব লাগিব আপুনি আগতীয়াকৈ আচলতে আমি ক'ব লাগিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গঠন হৈছিল 1930 চন এটা বিশেষ পৰিৱেশ বিশেষ কাৰণত আচলতে শ্ৰীমন্ত শংকৰদেৱ গঠন হৈছিল আৰু এই গোটেই কথাখিনি জানিবৰ কাৰণে মই ছচিয়েল মিডিয়াটো ইয়াৰ সংক্ষেপে উত্তৰ দিছো যে আচলতে আমি বাঁহী সংকলন পঢ়িব লাগিব লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ
এই বাহী সংকলন পঢ়িলেহে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিয় জন্ম হৈছিল এই বিষয়খিনি ওলাই পৰিব দ্বিতীয়তে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনেকুৱা এটা অনুষ্ঠান নহয় এই অনুষ্ঠানত আচলতে বহুতো গুণী জ্ঞানী ব্যক্তি অসমৰ খুব আচলতে গণ্যমান্য ব্যক্তিয়ে আচলতে ইয়াৰ পদাধিকাৰ পদ অলংকিত কৰি আহিছে যেনে ধৰণে আপুনি মই কম গোপিকা বল্লভ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা গড়মূৰ সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী আহোম সম্প্ৰদায় এজন আচলতে আমাক ছচিয়েল মিডিয়াত এই কথাখিনি ওলাই আছে যে আহোম সম্প্ৰদায় পদাধিকাৰ এজন কৰি দেখক এজন পদাধিকাৰ আমাৰ আছিলে তেখেত হৈছে কমলাকান্ত গগৈ বাপ তেখেত নামৰূপৰ তাৰ পাছতে ডিম্বেশ্বৰ নেওগ বাপ এনেধৰণে বিভিন্ন আচলতে আমাৰ আৰু এজন আমি আমাৰ নমস্য ব্যক্তি তেখেত হৈছে সোণাৰাম চুতীয়া বাপজন তেখেতো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে পদাধিকাৰ পদ অলংকিত কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘক আগুৱাই নিয়াত সহায় কৰি আহিছে সেইকাৰণে এই সংবিধানখন 1930 চনতেই মানে ৰূপায়িত হোৱা আৰু তেতিয়াৰ পৰা স্থান কাল পাত্ৰ সময় অনুযায়ী পৰিৱেশ অনুযায়ী ইয়াক সংস্কৰণ হৈছে সংশোধন হৈছে এতিয়া যিখিনি বিষয় ওলাই আহিছে এই বিষয়খিনি লৈও হয়তো আমাৰ কিছু কিছু সংবিধানৰ আহিব কিন্তু আলোচনাৰ মাধ্যমেৰে পৰৱৰ্তী পৰ্যায়ত এমেন্ডমেন্ট হৈছে আৰু হোৱাৰ মানে আশা আছে পৰৱৰ্তী পৰ্যায়ত সংবিধানখন সংশোধন হোৱাৰ কিন্তু এটা কথা কওঁ সংবিধান সংশোধন কিন্তু কাহানিও এশৰণৰ যিটো গুৰুজনাই এশৰণৰ নীতিৰ ক্ষেত্ৰত কিন্তু কাহানিও ধন্যবাদ মানে আপোচ ধন্যবাদ মই এটা শেষত একেবাৰে আপুনি আৰম্ভণিৰ এটা কথা কৈছিলে অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ অসম সাহিত্য সভাৰ বিষয়ে মই এতিয়া ক'বলৈ নাযাওঁ কিছু কলংকিত অধ্যায় পাৰ কৰিছে বুলি ক'লেও বেয়া নহয় ব্যৱসায়ী ৰূপ লোৱা দেখিবলৈ পোৱা যায় আৰু পদৰ কাৰণে তেখেতসকলে বাক বিতণ্ডা হোৱা আমি সংবাদ মাধ্যমত আমি দেখিবলৈ পাওঁ যিহেতু আপুনি দুইটা অনুষ্ঠানৰ কথাই ক'লে অসমৰ দুটি বিশেষ অনুষ্ঠান ভৱিষ্যতলৈ পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ যদি বিতৰ্কিত ঘটনাবিলাক ঘটি থাকিবলৈ হয় অসম সাহিত্য সভাৰ ৰূপটো শংকৰদেৱ সংঘলৈ বাগৰি যাব পাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আচলতে পৰিকাঠামোটো ইমান দুৰ্বল নহয় আচলতে যথেষ্ট সবল আৰু ইয়াত আচলতে যিসকল সংগী সেইসকলহে গম পাব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভেটিটো আচলতে কিমান সবল যিটো অসম সাহিত্য সভাৰ দৰে ভাগি পৰিল আৰ্থিক কেলেংকাৰীৰ কাৰণে আমাৰ ইয়াত ব্যৱস্থা আছে সাংবিধানিক ব্যৱস্থা যিটো নেকি ইয়াতে আমাৰ খুব সুন্দৰভাৱে 4টা খলপীয়াৰ নীতিৰে আচলতে প্ৰাথমিক আঞ্চলিক জিলা আৰু মূল এই 4টা পৰ্যায়ত আমাৰ কিছুমান অনুশাসনমূলক ব্যৱস্থা আছে য'ত নেকি আচলতে খুব সুন্দৰভাৱে পৰিচালিত হয় আমাৰ অনুষ্ঠানবিলাক আপুনি হয়তো আজি অলপ দিনৰ আগতে যোৰহাটৰ যিখন অধিৱেশন হৈ গ'ল সেই অধিৱেশনখনত বিভিন্ন জাতি জনগোষ্ঠীয় লোকেৰে পৰিপূৰ্ণ এখন মানে অধিৱেশন হৈ গ'ল আমাৰ তাতে ক'তো কেতিয়াও হাই কাজিয়া এখন নহয় হয়তো দ্বিতীয়টা উত্তৰ পূৰ্বত নোলাব উত্তৰ পূব ভাৰতত যে তেনেকৈ এটা অনুষ্ঠান কৰা আৰু য'ত নেকি আমাৰ যিখিনি আচলতে অসম সাহিত্য সভাৰ দৰে আপুনি যিটো কৈছে হ'ব পাৰে নেকি কিন্তু মোৰ বিশ্বাস দৃঢ় বিশ্বাস কাৰণ 1930 চনৰ পৰা আজি 100 বছৰ গৌৰৱলৈ গৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘই অদ্যপ্ৰমী তেনেকুৱা এটা ব্যৱস্থা অহা নাই আৰু হয়তো নাহিব যেহেতুকে আমাৰ যিটো মানে পৰিকাঠামো যথেষ্ট সবল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ প্ৰতিটো পৰিয়ালৰ কিছুমান সংস্কাৰ আছে যিটো নেকি আচলতে আমাৰ লগত আলোচনা কৰিলেহে এই বিষয়খিনি ওলাব কাৰণ যিটো ব্যৱস্থাৰে আমি পৰিচালিত হৈ আছো যে আমাৰ ঘৰখনৰ সংস্কাৰটো কেনে ধৰণে হয় আমাৰ সমাজ ব্যৱস্থাত কেনে ধৰণে সংস্কাৰ হয় তে আমাৰ কথাবাৰ্তাবিলাক কেনেকুৱা হয় আমাৰ আনুষ্ঠানিক কৰ্মবিলাক কেনে ধৰণে পৰিচালিত হয় খুব এটা নীতি নিয়মৰ মাজেৰে হয় আচলতে আৰু সেই নীতি নিয়মৰ মাজত আমাৰ এতিয়া বহুতে হয়তো ক'ব পাৰে যে আপোনালোকৰ মাজত বাক বিতণ্ডা নালাগে নেকি এনেকুৱা ধৰণৰ আছে আচলতে মানুহটোৱে প্ৰতি মনটো ধানটোৱে প্ৰতি কণটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন ব্যক্তিয়ে যে আচলতে অমায়িক বা তেনেকুৱা ধৰণৰ হ'ব লাগিব বুলি কোনো কথা নাই কেতিয়াবা কোনো পৰিৱেশ অনুযায়ী পৰিস্থিতি অনুযায়ী কেতিয়াবা তেনেকুৱা ব্যক্তিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্ভুক্ত হৈছে যিজন নেকি আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শৰ দ্বাৰা আচলতে পৰিচালিত নহবও পাৰে যেনেকৈ এখন স্কুলত আপোনাৰ 100 জন ছাত্ৰ ছাত্ৰী আছে সেই 100 জন ছাত্ৰ ছাত্ৰীৰ স্বভাৱ চৰিত্ৰ একে নহবও পাৰে কোনোবা এজন ভাল কোনোবা এজন বেয়া হ'ব পাৰে কিন্তু সেইখন স্কুলত যেতিয়া তেওঁ এডমিশন ল'বলৈ গৈছে সেই এডমিশন ল'বলৈ যাওঁতে কিছু নীতি নিৰ্দেশনা অনুশাসনমূলক ব্যৱস্থাৰে কিন্তু তেওঁ তাত এডমিশন লৈছে
হয় হয় তাতো কিন্তু কিছুমানে তাৰো কিন্তু ব্যতিৰেক নোহোৱা নহয় তেনেকে শ্ৰীমন্ত শংকৰদেৱ সংঘতো তেনেকুৱা ব্যক্তি থাকিব পাৰে যিটো এনেকে আচলতে স্বাভাৱিক কথা স্বাভাৱিক লাখ লাখ ভকত তোমাৰ 40 লাখ ভকতৰ এটা অনুষ্ঠান তাত হয়তো দুই এজনৰ স্বাভাৱিক কথা সেইটো অশেষ ধন্যবাদ মাধৱ বৰা ডাঙৰীয়া ইমান পৰে আমি দৰ্শক ৰাইজক মাধৱ বৰা ডাঙৰীয়াৰ লগত শংকৰদেৱ সংঘৰ এজন সন্মানীয় সংগী তেখেতৰ লগত আমি আহোম জনগোষ্ঠীয় লোক আৰু শংকৰদেৱ সংঘৰ মাজৰ যি বিতৰ্ক এই সংক্ৰান্তত এটি নিৰপেক্ষ আলোচনা আমি কৰিলো যিহেতু অসমীয়া জাতিৰ সংস্কৃতি কৃষ্টি ৰক্ষা কৰিবৰ কাৰণে আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে আৰু সামাজিক মাধ্যমত কমেন্ট লিখা প্ৰত্যেকজন অসমীয়াৰ এই দায়িত্ব আছে গতিকে কথাবিলাক নিৰপেক্ষভাৱে চিন্তা কৰি জাতিটোৰ কথা চিন্তা কৰি ভৱিষ্যতৰ কথা চিন্তা কৰি যাতে আমি নতুন প্ৰজন্মক আধ্যাত্মিক চেতনাৰে ভাৱবোধ কৰি সুন্দৰ আৰু সুঠাম মানসিকতাৰে এখন সমাজ গঢ়িব পাৰো তাৰ কাৰণে প্ৰত্যেকই চিন্তা কৰি আগবাঢ়ি যোৱা উচিত আৰু এই অনুষ্ঠানটি কেনেকুৱা পালে আপোনালোকে নিজৰ নিজৰ কমেন্ট জনাব পাৰিব আমি আশাৰে বাট চাই ৰৈছো আজিৰ এই অনুষ্ঠানটো ইমানতে অন্ত কৰিম নমস্কাৰ ধন্যবাদ